করোনা আতঙ্কৰ মাজতে এতিয়া আন এক বিপদজনক পৰিস্থিতিৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে যোৰহাটবাসীয়ে। ভোগদৈ নৈৰ ভগ্ন মথাউৰিয়ে যোৰহাটলৈ মাতিছে এতিয়া ভয়ংকৰ বিপদ। লকডাউনৰ বাবে মথাউৰি মেৰামতিৰ কাম এতিয়া আধৰুৱা হৈ পৰি ৰৈছে। নদীখনত পানী বৃদ্ধি পালে যোৰহাট নগৰলৈ আহিব তীব্ৰ ভাবুকি। ভোগদৈ নদীৰ ভগ্ন মথাউৰিয়ে যোৰহাটলৈ মাতিছে ভয়ানক বিপদ। যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। ভোগদৈ নদীৰ পূৰ্বৰ মথাউৰিটোৰ বৃহৎ অংশ খান্দি সবলীকৰণৰ কাম আৰম্ভ কৰা হৈছিল। যোৱা ফেব্ৰুৱাৰী মাহত এই কাম আৰম্ভ হৈছিল যদিও বিভাগীয় সমন্বয়হীনতাৰ বাবেই স্থবিৰ হৈ পৰিল কাম। শেহতীয়াকৈ লকডাউনৰ ফলত মথাউৰিটোৰ বৃহৎ অংশৰ কাম আধৰুৱা হৈ ৰ'ল। নদীখনত পানী বৃদ্ধি পালেই যোৰহাট নগৰলৈ আহিব ভাবুকি। ৰয়েল ৰোডৰ সমীপত মথাউৰি ছিগি নগৰলৈ পানী সোমাই অহাৰ আছে পূৰ্ণ সম্ভাৱনা। ইয়াৰ উপৰি আশ্চৰ্যজনক বিষয়টো হ'ল যে ফেব্ৰুৱাৰী মাহত জলসম্পদ বিভাগে কাম আৰম্ভ কৰিছিল যদিও মথাউৰিটোৰ কাষতে থকা আৰবান পানী যোগান আঁচনিৰ বহু পানী পৰিবাহী পাইপ বিভাগটোৱে সময়মতে আঁতৰাই নিদিয়াৰ ফলতে কামৰ গতি লেহেমীয়া হৈ পৰে। এতিয়া নাগালেণ্ডত বৰষুণ হলেই ভোগদৈ নদীত ঢল বাঢ়ি বাঢ়নি পানী ডুব যোৱাৰ সন্দেহ যোৰহাট নগৰৰ বৃহৎ অঞ্চল। ভোগদৈ দলঙৰ পৰা এই ৰয়লুডৰ ফালে যিটো মাথাউৰি কাষৰ ৰাস্তা সেইখিনিত বহুত মানুহৰ কানেকশ্যন মানে আৰবানৰ কানেকশ্যন কিছুমান আছিলে আৰু সেইটো মানে তেওঁলোকে আৰবান ডিপাৰ্টমেণ্টৰ পৰা কোঅৰ্ডিনেশ্যনটো নোপোৱাৰ কাৰণে মানে বহুত কানেকশ্যনবিলাক ছিঙি ভাঙি গ'ল। আমাৰ যেতিয়া লকডাউন হ'ল, লকডাউন হওঁতে এইডোখৰ থাকি গ'ল। থাকি যোৱাত তাৰপিছত লকডাউনৰ এমাহৰ ভিতৰত লাহে লাহে বস্তুটো খৰি মাথাউৰিটো 4 ভাগৰ 3 ভাগ অলৰেডি গুচি গ'ল। এতিয়া এভাগত লাগি আছে। এতিয়া যদি কালি পৰহি যদি নদীত পানী আহে, তেতিয়া পানী আহিলে লগে লগে মাথাউৰিটো একদম ভাঙিবই এই পৰিস্থিতি। যোৰহাটৰ পৰা পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। লকডাউনৰ শিথিলতাৰ সুযোগ লৈ কোনো কাৰণ নোহোৱাকৈ বাহিৰলৈ ওলাই আহি সকলো নীতি নিৰ্দেশনা ভংগ কৰিছে একাংশ লোকে আৰু তেনে লোকৰ বিৰুদ্ধে এতিয়াও কঠোৰ হৈছে আৰক্ষী। ঠায়ে ঠায়ে আৰক্ষীয়ে যান বাহন জব্দ কৰাৰ লগতে বহুতকে কৰিছে টীকাকৰণ। বাক্সা তামোলপুৰত আৰক্ষীয়ে বহু যান বাহন জব্দ কৰাৰ উপৰিও এজন যুৱকৰ পিঠিত দিলে লাঠিৰ কোব আৰু লাঠিৰ কোবৰ লগতে পথাৰত ভেকুলী জাপ দিবলৈ বাধ্য কৰালে আৰক্ষীয়ে। লকডাউন অমান্য কৰি এনেদৰে ওলাই আহিছে একাংশ লোক আৰু এনে একাংশ লোকৰ বিৰুদ্ধে যথেষ্ট কঠোৰ হৈছে আৰক্ষী। অকাৰণত ওলাই অহা লোকক এশিকনি দিছে আৰক্ষীয়ে। কাৰোবাক বুকডাউন, কাৰোবাক উঠাব আৰু কাৰোবাক এনেদৰে ভেকুলী জাপ দিবলৈ বাধ্য কৰাইছে আৰক্ষীয়ে। 4চকীয়া 2চকীয়া মিলি 30খন মানে হৈ যাব। তেওঁলোক ডিটেইন কৰা হৈছে আৰু অভিযান চলি থাকিব। আমি চাই ল'ম, কেছটোতো লোৱা হ'ব, তেওঁলোকৰ ওপৰত লওঁত ব্যৱস্থা হ'ব। তেওঁলোকৰ জেনুইননেছটো চাই ল'ম যে একচুৱেলি কি কাৰণে আহিছে। আৰু যদি আহিবলগীয়া একেবাৰে এৰাব নোৱাৰা কিবা কাৰণ পাওঁ, তেতিয়া তেওঁলোকে আমি হেৰি কৰিছোঁ মেডিকেল কিবা এনেকুৱা। কিন্তু অকল বিনা কাৰণত ঘূৰি থকা মানুহৰ ওপৰত আমিতো একশ্যন ল'বই। ৰিলেক্সেশ্যন কৰি দিলে সেইটো আলম লৈ আজি মই দেখা পালোঁ ৰাতিপুৱাই মানে বহুত মানুহ ওলাই আহি গ'ল। এনেকুৱা লাগিছে যেন এইটো লকডাউনটো নায়েই। সেইকাৰণে আমি অলপ আজি বেছিকৈ কঠোৰ হ'বলগীয়া হৈছে। যিটো কাৰণত মানে জেনুইননেছটো নাই, বিনা কাৰণতেই ঘূৰিব আহিছে, তেনেকুৱা মানুহ আমি ইতিমধ্যে ডিটেইন কৰিছোঁ, গাড়ী ৰাখি দিছোঁ। পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল কৃষক নেতা অখিল গগৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ে এনআইৰ গোচৰত পোৱা জামিনত স্থগিতাদেশ দিয়াৰ পিছতে ডিব্ৰুগড়ৰ পৰা আনি হাজিৰ কৰা হ'ল অখিল গগৈক। উল্লেখযোগ্য যে ডিচেম্বৰ মাহত ৰাজ্যজুৰি কা বিৰোধী হোৱা প্ৰতিবাদৰ সময়তে সংঘটিত হোৱা হিংসাত্মক ঘটনাত চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈক। এনআইৰ গোচৰটোত আদালতে অখিল গগৈক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। চাবুৱা আৰক্ষী থানাৰ বিষয়া তুলুমণি দুৱাৰাক কা আন্দোলনৰ সময়ত কৰা আক্ৰমণৰ ঘটনাৰ গোচৰটো এনআইএ হাতত লয়। বৃহস্পতিবাৰে সেইটো গোচৰৰ শুনানিৰ দিন আছিল যদিও ডিব্ৰুগড়ৰ পৰা অহা গোচৰটোত তথ্য নহাৰ কাৰণে 3 মেৰ পিছত শুনানি গ্ৰহণ কৰিব আদালতে। অখিল গগৈৰ লগতে আদালতত হাজিৰ কৰোৱা হৈছিল কৃষক মুক্তিৰ ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱালকো। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন 13 মে হিচাপে থিৰাং কৰিছে আদালতে।
সাৱধানতা অৱলম্বন কৰি থাকে কিন্তু একেটা সময়তে মই অতি স্পষ্ট ভাষাত কথা কৈছোঁ যে আমাৰ যি পেট্ৰল ডিজেলৰ দাম বঢ়াইছে সেইটো কমাব লাগে আৰু 4-5 লাখ মানুহক এই যে বাহিৰত আবদ্ধ হৈ আছে আমাৰ যুৱকসকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে আৰু কৃষকসকলক ক্ষতিপূৰণ দিব লাগে আৰু প্ৰত্যেকটো পৰিয়ালক 6,000কে টকা ক্ষতিপূৰণ দিব লাগে। আপোনাৰ ভিতৰত আন এটা গোচৰ হেৰি কৰা হৈছে কালি 3টা গোচৰ মোৰ ওপৰত নতুনকৈ জাপি দিয়া হৈছে আৰু নতুনকৈ এটা NIA গোচৰ দিয়া হৈছে আপোনালোকে জানে নিশ্চয়। তলাবন্ধাত খাদ্য সংকটত ভোগা লোকক চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংস্থাই যোগান ধৰিছে চাউল দাইলৰ টোপোলা। পিছে কিমান খাব নিৰামিষ ভাত? সেয়েহে এইবাৰ এটা সংস্থাই আমিষ খুৱাবলৈ বিতৰণ কৰিলে বিনামূলীয়া মাছৰ টোপোলা। কিন্তু ক'ত চাওঁ আহক। মাছ টোপোলাই টোপোলাই মাছ, এটা টোপোলাত 1 কেজি। চাউল দালি নহয়, টোপোলা কৰি 1 কেজিকৈ মাছ বিতৰণ কৰিলে ৰঙিয়াৰ এটা সংঘই। লকডাউনৰ সময়ত ঘৰতে সোমাই আছে সকলো। খাদ্য সংকটত ভোগাসকলক চৰকাৰে বিভিন্ন বেচৰকাৰী সংস্থাই যোগান ধৰিছে খাদ্যৰ টোপোলা। পিছে মাছ নিৰামিষ ভাত আৰু কিমান খাব? এইবাৰ মাছ খাওক, বিনামূলীয়া মাছ। ৰঙিয়াৰ তুলসীবাৰী মাহতলীৰ শংকৰদেৱ স্মৃতি সংঘই লৈছে এই প্ৰশংসনীয় পদক্ষেপ। গাঁওখনৰ 120টা পৰিয়ালক বিনামূলীয়াকৈ যোগান ধৰিছে মাছৰ টোপোলা। গাঁওখনতে থকা সংঘৰ পুখুৰীত মাছ মাৰি প্ৰতিটো পৰিয়ালকে বিতৰণ কৰে 1 কেজিকৈ মাছ। আমাৰ শংকৰদেৱ স্মৃতি সংঘৰ পুঁজি ফালৰ পৰা 50,000 টকা আনি সাহায্য কৰিছোঁ আৰু যোৱাকালিও আমি 40,000 টকা আনি 180টা পৰিয়ালক আমি সাহায্য কৰিছোঁ। আমি শংকৰদেৱ স্মৃতি সংঘৰ যি পুখুৰী ৰাজহুৱা পুখুৰী, এই ৰাজহুৱা পুখুৰীত মাছ মাৰিছোঁ আৰু এই মাছ আমি আজি প্ৰায় 210-20টা পৰিয়ালৰ মাজত আমি 1 কিলোকৈ বিতৰণ কৰিম। গাঁওখনৰ লোকসকলেও সামাজিক দূৰত্ব বৰ্তাই ৰাখি এজন এজনকৈ শাৰী পাতি গ্ৰহণ কৰে মাছৰ টোপোলা। লকডাউনৰ সময়ত বিনামূলীয়াকৈ মাছৰ জুতি ল'বলৈ দিয়া শংকৰদেৱ স্মৃতি সংঘৰ পদক্ষেপক শলাগ লৈছে সকলোৱে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ। তলাবন্ধৰ বাবে হায়দৰাবাদৰ এখন হোটেলত আবদ্ধ হৈ পৰা বোকাখাটৰ এগৰাকী যুৱতীৰ বাতৰি 19 এপ্ৰিলত সম্প্ৰচাৰিত হৈছিল নিউজ 18ত। জ্যোতিষ্ণা দাস নামৰ বোকাখাটৰ যুৱতীগৰাকীয়ে নিউজ 18ৰ জৰিয়তে অসম চৰকাৰ আৰু অসমবাসীৰ পৰা সহায় বিচাৰিছিল। নিউজ 18ত যুৱতীগৰাকীৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতেই হোটেল কৰ্তৃপক্ষই যুৱতীগৰাকীক থাকিবৰ বাবে ৰুম বিনামূলীয়া কৰি দিয়াৰ লগতে বোকাখাটৰ বিশিষ্ট ব্যৱসায়ী মহাবীৰ প্ৰসাদ আগৰৱালায়ো অৰ্থ সাহায্য প্ৰদান কৰে। বৰ্তমান যুৱতীগৰাকী নিৰাপদে হায়দৰাবাদৰ হোটেলৰ কোঠাতেই আছে। আন এক গুৰুত্বপূৰ্ণ খবৰ, কেন্দ্ৰীয় কৰ্মচাৰী মৰগীয়া বানচ প্ৰত্যাহাৰৰ সিদ্ধান্ত। কৰোনা ভাইৰাছৰ বাবে প্ৰত্যাহাৰ কৰা হৈছে মৰগীয়া বানচ। কেন্দ্ৰীয় কৰ্মচাৰীসকলে নাপাব 2020 চনৰ 1 জানুৱাৰী আৰু 1 জুলাইৰ মৰগীয়া বানচ। নাপাব 2012 চনৰ 1 জানুৱাৰীৰ পৰা বাঢ়িবলগীয়া মৰগীয়া বানচো। বন্ধ ৰখা মৰগীয়া বানচ বকেয়া ৰূপতো লাভ নকৰে কৰ্মচাৰীসকলে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইতিমধ্যে আমি জনাইছোঁ কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানচ লাভ নকৰে। বন্ধ ৰখা হৈছে মৰগীয়া বানচ। বকেয়া ৰূপতো লাভ নকৰে কৰ্মচাৰীসকলে মৰগীয়া বানচ। কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে একমাত্ৰ কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে 2020 চনৰ 1 জানুৱাৰী আৰু 1 জুলাই মৰগীয়া বানচ লাভ নকৰে। সমান্তৰালকৈ 2012 চনৰ 1 জানুৱাৰীৰ পৰা বাঢ়িবলগীয়া বানচো লাভ নকৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে। গোলাঘাটৰ নৰা গাঁৱত নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ। বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হ'ল এটা নাহৰ ফুটুকী। দীৰ্ঘদিনৰে পৰা বগৰীজেং নৰা গাঁৱত ট্ৰাক চলাই আহিছিল এই নাহৰ ফুটুকীটোৱে। অঞ্চলটোত 2 বছৰত 9টাকৈ নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ কৰা হৈছে। উল্লেখযোগ্য যে এই লকডাউনৰ সময়ছোৱাত গোলাঘাটত শেহতীয়াকৈ পৃথক পৃথক 2টাকৈ স্থানত সংঘটিত হৈছে 2টাকৈ নাহৰ ফুটুকী হত্যাকাণ্ডৰ ঘটনা। আৰু এইবাৰ গোলাঘাটৰ নৰা গাঁৱত বন বিভাগৰ তৎপৰতাত পিঞ্জৰাবদ্ধ হ'ল এই নাহৰ ফুটুকীটো। দীৰ্ঘদিনৰে পৰা বগৰীজেং নৰা গাঁৱত ট্ৰাক চলাই আহিছিল এই নাহৰ ফুটুকীটোৱে। অঞ্চলটোত বিগত 2টা বছৰত 9টা নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ কৰা হৈছে।
এইটো এতিয়া আমি অলপ দেৰিকৈহে গম পাইছোঁ, কিন্তু এইটো বৰ অস্বাভাৱিকভাৱে বাঘটো ধৰা পৰিছে। এইটো ছাগলী দিয়া হোৱা নাছিলে ইয়াত, চিটিকাটো দি থোৱা আছিলে, নিজে নিজে আহি পেলাই সোমাই গ'ল। এইটো 2 বছৰ ওপৰ বয়সৰ হ'ব। আৰু মানে আৰু আছে নেকি? আৰু বাঘ আছে, যি দুটা প্ৰকাণ্ড ডাঙৰ ডাঙৰ বাঘ আছে, সেই দুটা এতিয়ালৈকে পিঞ্জৰা বন্ধ হোৱাই নাই। আৰু পোৱালি আৰু আছে? পোৱালিও আছে, এতিয়ালৈকে 9টা ধৰা হ'ল। বহুত গৰু ছাগলী খাইছে, গাহৰি খাইছে। আমাৰ এতিয়া প্ৰধানকৈ সমস্যা হৈছে, এতিয়া লোন লৈ পেলাই কিছুমান মানুহে ছাগলী পুহিছিলে, সেই ছাগলীখিনি বাঘে মাৰি পেলাই ধ্বংস কৰি খাই পেলাইছে। এতিয়া গাঁৱৰ মানুহৰ সমস্যা হৈছে যে লোন কেনেকৈ মাৰিব। চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ সমান্তৰালকৈ বৃহস্পতিবাৰে চেনিটাইজ কৰা হয় মহানগৰীৰ গণেশগুৰিৰ প্ৰটেক্ট চেণ্টাৰ। PK ছাৰ্ভিচৰ উদ্যোগত চেনিটাইজ কৰা হয় সমগ্ৰ চৌহদ আৰু অট্টালিকা। আৰু এই লকডাউনৰ সময়ছোৱাত কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত। আৰু সেই অনুসৰি PK ছাৰ্ভিচৰ উদ্যোগত গণেশগুৰিৰ প্ৰটেক্ট চেণ্টাৰত গ্ৰহণ কৰা হয় এই উদ্যোগ। চেনিটাইজ কৰা হয় সমগ্ৰ চৌহদ আৰু অট্টালিকা। চাৱাহক সতীৰ্থ সাংবাদিক গুঞ্জন কলিতাৰ এক ৰিপৰ্ট। প্ৰতিটো ব্যক্তি প্ৰতিষ্ঠানে নিজে কৰোনাৰ বীজাণুমুক্ত কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে। একেদৰে এয়া গণেশগুৰিৰ প্ৰটেক্ট চেণ্টাৰ, আৰু প্ৰটেক্ট চেণ্টাৰেও আজি দিনটোত তেওঁলোকে চেনিটাইজেশ্যনৰ কাম হাতত লৈছে। আৰু এয়া মই দৃশ্য দেখুৱাইছোঁ, এনেধৰণে চেনিটাইজেশ্যন কৰা হৈছে বা বীজাণুমুক্ত কৰা হৈছে এই সমগ্ৰ বিল্ডিংটো। আজি তেওঁলোকে এনেধৰণে বীজাণুমুক্ত কৰিব বা এই চেনিটাইজ তেওঁলোকে এনেধৰণে কৰিব। আৰু ইয়াত মই দৃশ্য দেখুৱাইছোঁ। আৰু কেইবা স্থানতো ইতিমধ্যে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত প্ৰশাসনেও এই কাৰ্যপন্থা হাতত লৈছে। একেদৰে এই সমূহ ব্যক্তিগত প্ৰতিষ্ঠানে PK ছাৰ্ভিচেও এই কাৰ্যসূচী হাতত লৈছে। মই সবিশেষ জানিম কেনেধৰণে আজি এইখিনি কৰা হ'ব, কি ব্যৱস্থা লোৱা হ'ব। হয়, নমস্কাৰ। এইটো চেনিটাইজেশ্যন কৰা গৈছে PK ছাৰ্ভিচৰ ফালৰ পৰা। এই আমাৰ কোম্পানী হ'ল ফেচিলিটি মেনেজমেণ্ট ছাৰ্ভিচ। আমি গোটেই বিল্ডিং আপোনাৰ কমাৰ্চিয়েল, আপোনাৰ ৰেচিডেঞ্চিয়েল, গুদাম এনেকুৱা ধৰণৰ গোটেই হেৰিত চলি আছে কাম। আজি বৰ্তমান আমাৰ এইটো প্ৰজেক্ট লোৱা গৈছে। এই গোটেই বিল্ডিংটো আপোনাৰ ভিতৰত অফিচ স্পেচো আছে, সেইখিনিও কৰা হ'ব। বাহিৰৰ যিমানখিনি আছে গোটেইখিনি সামৰি এইটো কৰা হ'ব। গতিকে এনেধৰণে তেওঁলোকক PPE কিট প্ৰদান কৰা হৈছে, কিট প্ৰদান কৰা হৈছে যাতে নিয়াৰিকৈ ভালকৈ এই কামটো কৰিব পাৰে। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো ব্যক্তিগত প্ৰতিষ্ঠানেই হওক, চৰকাৰী কাৰ্যালয়ে হওক, সকলোৱে তেওঁলোকে এনেধৰণৰ চেনিটাইজেশ্যনৰ কাম হাতত লোৱা দেখিবলৈ পোৱা গৈছে। কৰোনা ভাইৰাছৰ আপডেট। প্ৰতি মুহূৰ্তত বৃদ্ধি পায়ে আছে COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। কিন্তু এই পৰ্যন্ত কালৰূপী কৰোনা ভাইৰাছক নিঃশেষ কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসী। কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,85,318 জনলৈ। বিশ্বজুৰি কৰোনাৰ গ্ৰাসত পৰিছে 26,57,611 গৰাকী লোক। আৰু প্ৰায় প্ৰতিখন দেশতে এতিয়া মৃত্যুৰ কেৰিলে অব্যাহত। কালৰূপী কৰোনাৰ বিশ্বজুৰি প্ৰাণ ল'লে 1,85,000ৰো অধিক লোকৰ। আমেৰিকাত সৰ্বাধিক 8,49,092 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মহামাৰীত। COVID-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুমুখত পৰিছে 47,684 জন। স্পেইনত 2,13,024 গৰাকী লোক আক্ৰান্ত হৈছে, মৃত্যু হৈছে 22,157 জনৰ। ইফালে ইটালীত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,87,327 গৰাকী, মৃত্যু হৈছে 25,085 জনৰ। আৰু ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 21,700 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 4,325 গৰাকী। আৰু ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 686 জনৰ। লগতে আমি জনাইছোঁ চীনত কৰোনাৰ উৎপত্তিস্থল চীনত কৰোনাত আক্ৰান্ত 82,798 জন, মৃত্যু হৈছে 4,632 জন। আৰু ইফালে লণ্ডনত এগৰাকী প্ৰৱাসী অসমীয়াৰ মৃত্যু। COVID-19ত আক্ৰান্ত হৈ এগৰাকী বৃদ্ধাৰ মৃত্যু হয়। মৃত বৃদ্ধাগৰাকী 90 বছৰীয়া নাফিছা হুছেইন। 21 এপ্ৰিলত মৃত্যু হয় বৃদ্ধাগৰাকীৰ। যোৰহাটৰ JB ৰোডৰ বাসিন্দা আছিল নাফিছা হুছেইন। উল্লেখযোগ্য যে 1955 চনৰ পৰাই স্বামীৰ সৈতে লণ্ডনত বসবাস কৰিছিল মহিলাগৰাকীয়ে। লণ্ডনতো সংহাৰী ৰূপ ধাৰণ কৰিছে COVID-19ৰ সংক্ৰমণে। এই পৰ্যন্ত দেশখনত প্ৰায় 18,000ৰো অধিক লোকে মৃত্যুক সাৱটি লৈছে। 90 বছৰীয়া এগৰাকী অসমীয়া মহিলায়ো মৃত্যুক সাৱটি ল'লে COVID-19ত আক্ৰান্ত হৈ লণ্ডনত।
তলাবন্ধাৰ মাজতে বঙাইগাঁৱত ওলাল চোৰ চাইকেল চোৰ পিছে চোৰে চাইকেল চলাবলৈ নাপালে চাইকেলখনহে বুজাই কৰিবলগীয়া হ'ল চোৰে ধৰ 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 চাইকেল চোৰক ধৰ চিনেমাৰ দৰে ঘটনা এইবাৰ পিছে নাঙল নহয় চাইকেল কান্ধত চাইকেল লৈ আগে আগে এজন পাছে পাছে এডাল লোক মাজে মাজে পিঠিয়ে পিঠে পৰিছে দুই এচাত দি গৈছে নিৰ্দেশ খৰকৈ যা দৌৰি যা আৰু নিৰ্দেশ মানি কান্ধত চাইকেলখন লৈ আগবাঢ়িছে লোকজন ঘটনাটো কি বুজিছেই চাগৈ চাইকেল চোৰ লকডাউনৰ মাজতে চাইকেল চোৰ বঙাইগাঁৱৰ ঘটনা বঙাইগাঁৱৰ কাকৈজানৰ এঘৰৰ পৰা চাইকেল চুৰি কৰিছিল এইজন লোকে পিছে কপাল বেয়া চাইকেলখন বেয়া নচলে নচলা চাইকেল চুৰি কৰি ধৰা পৰিল চাইকেল চোৰ আৰু তাৰ পিছত চাইকেল চোৰৰ এই দহা চলাব নোৱাৰা চাইকেলখন কান্ধত তুলি গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰালে চাইকেল চোৰক মাজে মাজে পিঠিত পিতত পৰি থাকিল দুই এচাত এনেদৰে চাইকেলখন বজাই কৰাই নি চাইকেল চোৰক গতোৱা হ'ল উত্তৰ শালমৰা আৰক্ষী চকীত বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট সামাজিক দূৰত্ব বজাই ঢোলৰ চেৱত কঁকাল ঘূৰাই নাছিলে জাজৰি আৰক্ষীয়ে কৰ্তব্যৰ মাজতে ঢোল পেঁপা গগনাৰ মাতত মুখৰিত হ'ল জাজৰি আৰক্ষী থানা লকডাউনৰ বাবে দিনে নিশাই ব্যস্ত হৈ থকাৰ সময়তে একোখনকৈ বিহুৱান প্ৰদান কৰি জাজৰি আৰক্ষীক সম্ভাষণ জনালে সমাজ সেৱিকা প্ৰভা ডেকা আৰু যুৱকৰ্মী তপন শইকীয়াই লগতে ঢোল পেঁপা গগনাৰ তালত একেলগে বিহু নাছিলে আৰক্ষীসকলেও জাজৰি থানাৰ গোটেই আৰক্ষী বিষয়াক এটা সম্বৰ্ধনা জনাব আহিছে কি যিদৰে আমি কাম কৰি আছে তেওঁলোকে হলক জনাইছে তাৰ বাবে মই প্ৰভা বাইদেউ আৰু চবকে বিশেষকৈ আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি কৰোণা ঘৰাবলৈ পুৰা চেষ্টা কৰি আছোঁ লকডাউন মে 3 তাৰিখলৈকে আছে মই চবকে আহ্বান জনাইছোঁ কি 3 তাৰিখলৈকে লকডাউন হৈ থাকিব বাহিৰত নোলাব মটৰচাইকেল গাড়ীত ঘূৰা ঘূৰি নকৰিব আমি বহুত কমাব পাৰিছোঁ অসমত বহুত কম হৈ আছে আৰু আপোনালোকে লকডাউন মানাৰ কাৰণে কম হৈ আছে জীৱন মৰণ পণ কৰি আত্মবলিদান কৰি তেওঁলোকে ৰাইজৰ সাথ বটি আছে গতিকে ভাবিলোঁ আমি যদি গৈ তেওঁলোকে আজি যিহেতুকে দিনে ৰাতিয়ে কষ্ট কৰি দিনে ৰাতিয়ে ভাত পানী নোহোৱাকৈ যিটো কষ্ট ৰাইজৰ মাজত কৰিছে আমি যদি আমাৰ অসমীয়া ৰাইজৰ ফালৰ পৰা তেওঁলোকক গৈ যদি আমি অকণমান আদৰণি জনাওঁ বিহু